আজি আলোচনাৰ বিষয় হৈছে বিশ্ব সাহিত্যৰ ধাৰণা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰা স্নাতক মহলাৰ অসমীয়া বিভাগৰ মেজৰৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে 604 প্ৰশ্নকাকতৰ প্ৰথম গোটৰ ওপৰত ভিত্তি কৰি এই আলোচনাটো আগবঢ়োৱা হৈছে। বিশ্ব সাহিত্য বুলি ক'লে বিশ্বৰ বিভিন্ন দেশৰ বিভিন্ন ভাষাৰ আৰু বিভিন্ন সময়ত ৰচিত মহৎ আৰু কালজয়ী সাহিত্যবোৰকে সাধাৰণ অৰ্থত বুজা যায়। আচলতে বিশ্ব সাহিত্য বুলি কোনো সাহিত্যৰ ধাৰা নাই। ই এক বিমূৰ্ত ধাৰণা। বিশ্ব সাহিত্যই কোনো ভাষাক প্ৰতিনিধিত্ব নকৰে, কিন্তু ভাষিক বৈচিত্ৰ্যক আধাৰ কৰি আগবাঢ়ে। বিশ্ব সাহিত্যই কোনো সংস্কৃতিক প্ৰতিনিধিত্ব নকৰে, সাৰ্বজনীন সাংস্কৃতিক ঐক্যসূত্ৰৰ সন্ধান কৰে। বিশ্ব সাহিত্যই সামগ্ৰিক মানৱীয় আবেদনক আধাৰ কৰি সাহিত্যৰ সাৰ্বজনীনতাৰ আধাৰ নিৰ্মাণ কৰে। যিবোৰ সাহিত্য কৰ্মই নিজৰ ভাষা বা দেশৰ সীমা অতিক্ৰম কৰি আন ভাষাৰ বা আন দেশৰ মানুহকো সমানে আকৰ্ষণ কৰিব পাৰে, সমানে আনন্দ দান কৰিব পাৰে, তেনেবোৰ সাহিত্য বিশ্বৰ সকলো মানুহৰ বাবে গ্ৰহণীয় হৈ পৰে। সেইবোৰ সাহিত্যকে বিশ্ব সাহিত্য হিচাপে বিবেচনা কৰা হয় বা স্বীকৃতি প্ৰদান কৰা হয়। পণ্ডিতসকলে বিশ্ব সাহিত্য চিনাক্ত কৰাৰ 4টা আধাৰ বিবেচনা কৰিছে। 4টা বিশেষত্বৰ আধাৰত বিশ্ব সাহিত্য চিনাক্ত কৰা হয়। সি হৈছে প্ৰথম ভাৱৰ সাৰ্বজনীনতা। সাৰ্বজনীন ভাৱযুক্ত সাহিত্যকে বিশ্ব সাহিত্য বুলি কোৱা হয়। অৰ্থাৎ মানুহৰ একেধৰণৰ ভাৱ, একেধৰণৰ আৱেগ থাকে। পৃথিৱীৰ সকলো ঠাইৰ মানুহৰ আৱেগ অনুভূতি একেই। কোনো ঠাইৰ মানুহে দুখত নাহাঁহে বা আনন্দত কোনেও চকুলো নটুকে। গতিকে একেধৰণৰ ভাৱে মানুহক ক্ৰিয়া কৰিব। গতিকে এই একেধৰণৰ ভাৱ যেতিয়া থাকিব, ভাৱে যেতিয়া সাৰ্বজনীন ৰূপ ল'ব, সেই ভাৱযুক্ত সাহিত্যবোৰক বিশ্ব সাহিত্য হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। দ্বিতীয় কথা হৈছে বিষয়ৰ গ্ৰহণযোগ্যতা। যিটো বিষয়ক লৈ সাহিত্য ৰচনা কৰিব, সেই বিষয়টো বিশ্বৰ সকলো ঠাই, সকলো শ্ৰেণী বা সকলো সময়ৰ মানুহৰ বাবে গ্ৰহণযোগ্য হ'ব লাগিব। তৃতীয়টো হৈছে লক্ষ্যৰ মহত্ব। প্ৰত্যেক সাহিত্য ৰচনাৰ অন্তৰালত এটা লক্ষ্য নিহিত হৈ থাকে। সেই লক্ষ্য অতি মহান হ'ব লাগিব। অৰ্থাৎ সেই লক্ষ্য পৃথিৱীৰ সকলো মানুহৰ বাবে যোগাত্মক দিশ প্ৰতিফলিত কৰিব পাৰিব লাগিব। মহান লক্ষ্যৰে নিয়োজিত বা মহান লক্ষ্যৰে ৰচিত সাহিত্যবোৰে বিশ্ব সাহিত্য হিচাপে স্বীকৃতি লাভ কৰিব। আৰু চতুৰ্থটো হৈছে উচ্চ স্তৰৰ নান্দনিক মূল্য। আমি প্ৰত্যেক সাহিত্য পাঠৰ যোগেদি এক নান্দনিক সৌন্দৰ্য উপলব্ধি কৰোঁ, এক নান্দনিক আনন্দ উপলব্ধি কৰোঁ। যিবিলাক সাহিত্যই আমাক সেই নান্দনিক আনন্দ দিব পাৰিব, সেইবিলাক সাহিত্যকে বিশ্ব সাহিত্য হিচাপে চিনাক্ত কৰিব পাৰি। আমি কোনবিলাক সাহিত্যক বিশ্ব সাহিত্য, সাহিত্য কিয় বিশ্ব সাহিত্যৰ মৰ্যাদা পালে? আমি জানো যে প্ৰত্যেক সাহিত্যৰ ভাষিক বা আঞ্চলিক বৈশিষ্ট্য আছে। কোনো এখন দেশৰ সাহিত্য বুলি আমি কৈছিলোঁ আগতে, বা ভাৰতীয় সাহিত্য, জাৰ্মান সাহিত্য, ইংলেণ্ডৰ সাহিত্য, আমেৰিকান সাহিত্য, এনেকুৱা ধৰণে বিভিন্ন ভাষিক বা আঞ্চলিক বা দেশীয় সীমাৰে সাহিত্যবিলাকক চিনাক্ত কৰিছিলোঁ। কিন্তু বিংশ শতিকাত সাহিত্যৰ ধাৰণা মানে বিশ্বৰ এক মানৱ ধাৰণা, পৃথিৱীৰ সকলো মানুহে একেই, সকলো মানুহৰ আৱেগ অনুভূতিবিলাক সাহিত্যৰ যোগেদি প্ৰতিফলিত হয়। গতিকে সকলো সাহিত্য একেই। মানুহৰ আৱেগ যদি একেই হয়, তেতিয়াহ'লে সেই আৱেগবোৰ কেনেকুৱা ধৰণৰ, সেই ভাৱবোৰ কেনেকুৱা ধৰণৰ? আমাৰ ভাৰতীয় আলংকাৰিকসকলে কৈছে যে প্ৰত্যেক মানুহৰ 9টা স্থায়ী ভাৱ থাকে। সেই 9টা স্থায়ী ভাৱ হৈছে অনুৰাগ, উৎসাহ, ভয়, সম, হাস্য, বিস্ময়, ক্ৰোধ, শোক আৰু ঘৃণা। এই সাৰ্বজনীন ৰূপত 9টা স্থায়ী ভাৱ বাস্তৱ ক্ষেত্ৰত ৰস আশ্ৰয়ী নহয়। সাহিত্য, সংগীত, নৃত্য, চিত্ৰ, স্থাপত্য, ভাস্কৰ্য, বাদ্য, এইবিলাকৰ যিকোনো এটাৰ যোগেদি আমাৰ জ্ঞানেন্দ্ৰিয়ই লাভ কৰা আনন্দৰ ঊৰ্ধ্বলৈ গৈ আমি যেতিয়া
তাক অতীন্দ্ৰিয় ৰূপত আনন্দ লাভ কৰোঁ, এক অতীন্দ্ৰিয় আনন্দ লাভ কৰোঁ, সি ৰস আশ্ৰয়ী হৈ পৰে। সাহিত্যৰ যোগেদি আমি ঘৃণাযুক্ত বা ভয় উদ্বেগকাৰী ঘটনা এটা পঢ়িও আনন্দ লাভ কৰোঁ। মঞ্চত কোনো এখন নাটক আমি যেতিয়া চাওঁ, নাটকখনত ভয় লগা বা দুখ লগা কাহিনী এটা পঢ়িলেও দৰ্শন কৰিবলৈ পালেও আমি তাৰ পৰা আনন্দ পাওঁ। অৰ্থাৎ কোনো এটা মাধ্যমৰ যোগেদি স্থায়ী ভাৱবোৰে আমাৰ জ্ঞানেন্দ্ৰিয়ৰ মাজেদি প্ৰৱেশ কৰি এক অতীন্দ্ৰিয় স্তৰলৈ আমাক লৈ যায় আৰু সি উপযুক্ত আলম্বনৰ সহযোগত আমি তাৰ লগত সেই ঘটনাটোৰ লগত বা সেই বিষয়টোৰ লগত একাত্মতা স্থাপন কৰোঁ। সেইবাবে সাহিত্যত দুখ বা খং উদ্ৰেককাৰী ঘটনা এটা দেখিলেও বা পঢ়িবলৈ পালেও আমি তাৰ পৰা আনন্দ লাভ কৰোঁ। নটাস্থায়ী ভাৱক ৰসলৈ উত্তীৰ্ণ কৰে আৰু সেই ৰস আমি যেতিয়া সেই ৰস আহৰণ কৰোঁ তাৰ পৰা আনন্দ পাওঁ। গতিকে এনেকুৱা ধৰণৰ অতীন্দ্ৰিয় আনন্দ প্ৰদানকাৰী সকলোবোৰ শিল্প বা সাহিত্য সকলোৰে বাবে আনন্দদায়ক। পৃথিৱীৰ সকলো ঠাইৰ মানুহৰ বাবে সি আনন্দদায়ক হৈ উঠে। পৃথিৱীৰ যিকোনো ঠাইতে থাকক, যিকোনো ভাষাতে থাকক, যদি তাৰ পৰা তাৰ যদি অৰ্থ উপলব্ধি কৰিব পাৰে, তেতিয়াহ'লে তাৰ পৰা মানুহে আনন্দ লাভ কৰিব। গতিকে এনেকুৱা ধৰণৰ আনন্দ প্ৰদানকাৰী সাহিত্যবোৰকে বিশ্ব সাহিত্য বুলি কোৱা হয়। আৰু যদি সি অন্যান্য শিল্প হয় তেতিয়াহ'লে বিশ্ব শিল্প বুলি বিবেচনা কৰিব পাৰি। বিশ্ব সাহিত্যৰ ধাৰণাটো পোনপ্ৰথমে ঊনবিংশ শতিকাত জন্ম লাভ কৰে। জাৰ্মান সাহিত্যিক গেটে বিশ্ব সাহিত্য পদটো প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল। বিংশ শতিকাত বিশ্বৰ মহৎ আৰু কালজয়ী সাহিত্যবোৰক বিশ্ব সাহিত্য হিচাপে স্বীকৃতি দিয়াৰ প্ৰয়াসৰ ফলত ধাৰণাটো নতুন ৰূপত বিচাৰ আৰু ব্যাখ্যা আৰম্ভ হ'বলৈ ধৰে। বিশ্ব সাহিত্য সম্পৰ্কে ডেভিড ডামৰোছে কৈছে যে যি সাহিত্য পৃথিৱীৰ বিভিন্ন ঠাইত গৃহীত, স্বীকৃত আৰু অনুদিত হৈছে, সেই সাহিত্যই বিশ্ব সাহিত্য ৰূপে স্বীকৃতি পোৱাৰ যোগ্যতা লাভ কৰিছে। ভাৰতবৰ্ষতো ৰবীন্দ্ৰনাথ ঠাকুৰে বিংশ শতিকাত প্ৰথমবাৰৰ বাবে বিশ্ব সাহিত্য পদটো ব্যৱহাৰ কৰিছিল। পিছলৈ বিশ্বায়নৰ প্ৰাবল্যৰ ফলত পৃথিৱীৰ বিভিন্ন ঠাইৰ লগতে ভাৰতবৰ্ষতো বিশ্ব সাহিত্যই ব্যাপক ৰূপত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। বিশ্ব সাহিত্য ধাৰণাটোৰ লগত তুলনামূলক সাহিত্য জড়িত হৈ আছে। অৰ্থাৎ বিংশ শতিকাৰ দ্বিতীয়াৰ্ধত যেতিয়া ইউৰোপত তুলনামূলক সৃষ্টি হ'ল, তাৰ পৰৱৰ্তী স্তৰত বিশ্ব সাহিত্যই ব্যাপক ৰূপত চৰ্চা লাভ কৰিবলৈ সক্ষম হ'ল। অৰ্থাৎ আমি ক'ব পাৰোঁ যে তুলনামূলক সাহিত্যৰ হাতত ধৰি বিশ্ব সাহিত্যৰ ধাৰণাই গঢ় লৈ উঠিল। তুলনামূলক সাহিত্য বিচাৰৰ ধাৰণাই আৰু বিংশ শতিকাৰ একেবাৰে শেষৰ 90 দশকত যি বিশ্বায়নৰ সৃষ্টি হ'ল, সি বিশ্ব সাহিত্যক অধিক প্ৰাসংগিক কৰি তুলিলে। তুলনামূলক সাহিত্যই পৃথিৱীৰ সকলো সাহিত্যৰ মাজত এক সাৰ্বজনীন ঐক্যসূত্ৰৰ সন্ধান কৰে। পৃথিৱীৰ সকলো সাহিত্যৰ মাজতে একৰূপতা আছে বুলি ক'বলৈ বিচাৰে। সেইফালৰ পৰা তুলনামূলক সাহিত্য অধ্যয়নৰ যোগেদি বিভিন্ন দেশৰ বিভিন্ন ভাষাৰ বিভিন্ন ৰূপ, ৰস আৰু লক্ষ্যৰে প্ৰকাশিত সাহিত্যবোৰৰ মাজত মানৱীয় গুণ বা সাহিত্যিক গুণৰ একৰূপতা প্ৰতিপন্ন কৰে তুলনামূলক সাহিত্যই। পৃথিৱীৰ বিভিন্ন দেশৰ বিভিন্ন ভাষাৰ বিভিন্ন সাহিত্যই ভাৱবস্তু, বিষয়বস্তু, লক্ষ্য, উদ্দেশ্য, ৰূপবস্তু আৰু শিল্পগুণ তথা সাহিত্য গুণৰ স্তৰৰ সমতা সম্পৰ্কে তুলনামূলক সাহিত্যই নতুন ক্ষেত্ৰ মুকলি কৰি দিলে। এই অধ্যয়নে পৃথিৱীৰ বিভিন্ন ভাষাৰ সাহিত্যৰ স্বাদ গ্ৰহণৰ আৰু মূল্যায়নৰ পথ মুকলি কৰিছে। পঢ়ুৱৈসকলে তুলনামূলক সাহিত্য অধ্যয়নৰ যোগেদি দিছে যে বিশ্বৰ সকলো দেশৰ সকলো ভাষাৰ যিবিলাক ৰচনাত সাৰ্বজনীন মানৱীয়
চিন্তা, ভাৱ, আৱেগ, অনুভূতিয়ে নিখুঁত শিল্পৰূপ লাভ কৰিছে, তেনে ৰচনাবিলাকৰ বাহিৰৰ ৰূপৰ অৰ্থাৎ ভাষা, পোচাক পৰিচ্ছদ, খাদ্য, সাজপাৰ, ঘৰ দুৱাৰ এনেকুৱা সাংস্কৃতিক পৃথকতা থাকিলেও মানৱীয় গুণ আৰু সাহিত্য গুণৰ কোনো পৃথকতা নাই। সেইবাবে আমি কোনোদিনে নেদেখা ঠাই বা আমাৰ অজ্ঞাত সময়ৰ কোনো এটা কাহিনী পঢ়ি আনন্দ পাওঁ নাইবা দুখ পাওঁ। ভাৰতবৰ্ষৰ যি দুখন মহাকাব্য ৰামায়ণ আৰু মহাভাৰত বা কালিদাসৰ বিভিন্ন শ্ৰেষ্ঠ সাহিত্যবিলাক অভিজ্ঞান শকুন্তলম, উত্তৰ ৰামচৰিত, এই সাহিত্যবিলাক পঢ়ি যেনেকুৱা ধৰণে আনন্দ পাওঁ, পশ্চিমৰ মহাকাব্য ইলিয়াড ওডিচি বা শ্বেক্সপিয়েৰৰ শ্ৰেষ্ঠ নাটকসমূহ পঢ়িও আমি সমানে আনন্দ পাওঁ। যেতিয়া সাহিত্যত মানৱীয় ভাৱনাৰ ৰূপ এটিৰ লগত আমি মুখামুখি হওঁ, তেতিয়া এই আগতে উল্লেখ কৰা যি 9টা স্থায়ী ভাৱ তাৰ সেই 9টা স্থায়ী ভাৱে ৰসলৈ উত্তীৰ্ণ হয় আৰু আমি সেই ৰসলৈ উত্তীৰ্ণ হোৱাৰ ফলত আমাৰ নিজৰ মানৱীয় ৰূপ ভাৱৰূপৰ লগত একাকাৰ হৈ পৰে আৰু তেতিয়াই আমি সেই সাহিত্যক নিজৰ সাহিত্য বুলি গ্ৰহণ কৰিবলৈ সেই তাত বৰ্ণিত কাহিনীক নিজৰ কাহিনী বা তাত বৰ্ণিত মানুহটো আমি নিজে বুলি ক'ব নোৱাৰাকৈ আমি একাত্ম হৈ নিজৰ লগত কাহিনীটো মিলাই চাবলৈ সক্ষম হওঁ। আৰু আমাৰ নিজৰ লগত যেতিয়া মিলি পৰিব তেতিয়া সিয়ে আমাৰ সাহিত্য হৈ পৰিব। আমাৰ সাহিত্য মানে সেই বিশ্ব সাহিত্য, বিশ্বৰ সকলো শ্ৰেণীৰ মানুহৰ বাবে সাহিত্য। গতিকে এই ধৰণে পৃথিৱীৰ আমি কিছুমান নেদেখা ঠাই, কিছুমান বা বহুত দিনৰ আগৰ কাহিনী, কিছুমান এটাৰ লগতো আমি একাত্ম হৈ পৰোঁ আৰু আমাৰ নিজৰ কাহিনী হৈ পৰে। আমাৰ নিজৰ কাহিনী হৈ পৰাৰ লগে লগে সি আমি নজনা দেশ এখনৰ সাহিত্য হ'লেও আমাৰ সাহিত্য হৈ পৰে আৰু সিয়ে বিশ্ব সাহিত্যৰ হিচাপে স্বীকৃতি পাব। আমি যি ধৰণে আমাৰ সাহিত্য বুলি আমি স্বীকৃতি পাম বা আমাৰ নিজৰ লগত মিলি যাব, তেতিয়া সেই সাহিত্যখনে অন্য দেশৰ পঢ়ুৱৈকো নিজৰ সাহিত্য বুলি ভাবিবলৈ বাধ্য কৰাব বা ভাবিবলৈ বাধ্য হ'ব। গতিকে সেইবিলাক সাহিত্যই বিশ্ব সাহিত্য হিচাপে স্বীকৃতি পাব। বিশ্বৰ সকলো সাহিত্যৰ দেশীয় বা আঞ্চলিক বৈশিষ্ট্য হৈছে তাৰ বাহ্যিক শৰীৰহে, মাতটো হৈছে বা আৰু তাৰ শিল্পগুণবিলাক বিশ্বৰ সকলো মানুহে নিজৰ বুলি গ্ৰহণ কৰিব পৰা সাৰ্বজনীন ৰূপ। অৰ্থাৎ আমি যিখন সাহিত্য পঢ়িম, যিখন সাহিত্যৰ লগত আমি একাত্ম হ'ব পাৰিম, সেই তাত বৰ্ণিত যিটো ভাষা বা তাত বৰ্ণিত যিখিনি আঞ্চলিক বৈশিষ্ট্য, সেইখিনি তাৰ শৰীৰ, তাৰ আত্মাটো হৈছে তাৰ ভাৱবস্তু বা তাৰ শিল্পগুণখিনি। সেই তাৰ ভাৱবস্তু আৰু শিল্পগুণখিনিয়েহে আমাক এক আনন্দ প্ৰদান কৰিব। গতিকে বিশ্বজনীন ৰূপত থাকিব তাৰ ভাৱবস্তু আৰু শিল্পগুণখিনি। সেই বিশ্বজনীন ৰূপত থাকিব পাৰিলে সেই বিশ্ব সাহিত্য হিচাপে স্বীকৃতি লাভ কৰিব। আমি তুলনামূলক সাহিত্যই পৃথিৱীৰ সকলো সাহিত্যকে সকলো সাহিত্যৰ মাজত এক সাৰ্বজনীন ঐক্যসূত্ৰ নিৰূপণ কৰিলে আৰু সেই নিৰূপণ কৰাৰ ফলত আমি বিশ্বৰ সকলো সাহিত্য অধ্যয়ন কৰি বিশ্বৰ সকলো সাহিত্যৰ মাজত একৰূপতা পালোঁ আৰু সেই একৰূপতাই আমি সকলো সাহিত্যৰ মাজত থকা সাৰ্বজনীনতা উপলব্ধি কৰিবলৈ সক্ষম হ'ল আৰু সেই সাৰ্বজনীনতাই আমাক বিশ্ব সাহিত্যৰ ধাৰণা উদ্ৰেক কৰা বা বিশ্ব সাহিত্যৰ ধাৰণা এই ধৰণে সৃষ্টি হ'ল। গতিকে বিশ্ব সাহিত্য বুলি ক'লে তাৰ ভাষা বা সময়ক নুবুজায়, ভাৱ আৰু শিল্পগুণৰ বিশ্বজনীনতাকহে বুজায়। এইটোৱে হৈছে বিশ্ব সাহিত্যৰ ধাৰণা। এই ধৰণে বিশ্ব সাহিত্যৰ ধাৰণাই গা কৰি উঠিলে। আজিলৈ আমি বিশ্ব সাহিত্যৰ ধাৰণা ইমানতে সামৰিছোঁ। ইয়াৰ পৰৱৰ্তী পাঠত টমাছ হাৰ্ডিৰ দ্য ডেড মেন ৱাকিং কবিতাটোৰ বিশ্বজনীনতা সম্পৰ্কে আলোচনা কৰিম।